নমস্কাৰ, লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মোৰ ওচৰত ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত আছে। অংশ ষষ্ঠ উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস 9101046197 সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC অকাজান শান্তিপুৰ ডাকঘৰ অকাজান আৰক্ষী থানা চিলাপথাৰ জিলা ধেমাজি অসম ডাকসূচক সংখ্যা 787059। ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়া। প্ৰশ্ন নং 101 ভাৰতীয় বাণিজ্যিক বেংকবোৰক নিম্নলিখিত কোনটোত শ্ৰেণীবদ্ধ কৰা হৈছে? সঁহাৰিসমূহ ক ৰাজহুৱা খণ্ডৰ বেংকসমূহ, খ বিদেশী বেংক, গ ব্যক্তিগত খণ্ডৰ বেংক, ঘ উপৰোক্ত সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ল উত্তৰ ঘ উপৰোক্ত সকলোবোৰ। প্ৰশ্ন নং 102 পুনৰুদ্ধাৰ এজেণ্ট বেংকে নিৰ্দিষ্ট গ্ৰাহকৰ পৰা অতীতৰ প্ৰাপ্য ঋণ সংগ্ৰহ কৰিবলৈ কৃতিত্ব প্ৰদান কৰিছে, সঁচা নে মিছা কওক? সঁহাৰিসমূহ ক সঁচা, খ মিছা, গ এইবোৰ এটাও নহয়, ঘ হয় এ বা খ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সঁচা। প্ৰশ্ন নং 103 নিম্নলিখিত কোনটো বেংকৰ সংখ্যা কাৰ্য্যৰ অধীনত আহে? সঁহাৰিসমূহ ক জমা গ্ৰহণ কৰা, খ ঋণ দিয়া আৰু বিনিয়োগ কৰা, গ অপুঁজি ব্যৱসায় আৰু প্ৰেৰণ সেৱা, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নং 104 পেমেণ্ট বেংকে জমা গ্ৰহণ কৰিব পাৰে বাক্যটো সম্পূৰ্ণ কৰক। সঁহাৰিসমূহ ক যিকোনো প্ৰকাৰৰ আৰু কোনো চিলিং অবিহনে, খ কেৱল ম্যাদী জমা, গ কেৱল চাহিদা জমা কিন্তু ইয়াৰ বাবে কোনো অৰ্ধসীমা নাই, ঘ প্ৰতিজন গ্ৰাহকৰ বাবে 1 লাখ টকাৰ বেলেঞ্চ নথকা চাহিদা জমা। ইয়াৰ সঠিক উত্তৰটো ঘ প্ৰতিজন গ্ৰাহকৰ বাবে 1 লাখ টকাৰ বেলেঞ্চ নথকা চাহিদা জমা। প্ৰশ্ন নং 105 RRBIৰ মালিকীস্বত্ব / মূলধন কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে প্ৰদান কৰে। সঁহাৰিসমূহ ক 35%, 15%, 50%, খ 60%, 15%, 25%, গ 40%, 25%, 45%, ঘ 50%, 15%, 35%। ইয়াৰ সঠিক উত্তৰটো ঘ 50%, 15%, 35%। প্ৰশ্ন নং 106 ক্ষুদ্ৰ বিত্তীয় বেংকৰ সন্দৰ্ভত লিখিত নিম্নলিখিত কোনটো মন্তব্য সঁচা? বেংকবোৰে বিত্ত দিব লাগিব। সঁহাৰিসমূহ ক অগ্ৰাধিকাৰ খণ্ডলৈ নিম্নতম 75% মুঠ ঋণ, খ প্ৰতিজন ঋণ লওঁতাৰ সৰ্বাধিক ঋণৰ পৰিমাণ 50 লাখ টকা মঞ্জুৰ কৰিব পাৰি, গ ক্ষুদ্ৰ ব্যৱসায় সংগঠিত খণ্ড আৰু নিম্ন আয়ৰ পৰিয়াললৈ, ঘ ৰূপান্তৰৰ বাহিৰে সকলো শাখালৈ। ইয়াৰ সঠিক উত্তৰটো হ'ল ক অগ্ৰাধিকাৰ খণ্ডলৈ নিম্নতম 75% মুঠ ঋণ। প্ৰশ্ন নং 107 আঞ্চলিক গ্ৰাম্য বেংকবোৰে ইয়াৰ শাখা খুলিব পাৰে। সঁহাৰিসমূহ ক ৰাজ্যৰ যিকোনো ঠাইত য'ত ইয়াৰ হেডকোৱাৰ্টাৰ আছে, খ ৰাজ্যৰ যিকোনো ঠাইতে কিন্তু গ্ৰাহক সম্পৰ্কীয় কাৰ্যালয়সমূহ দেশৰ যিকোনো ঠাইতে খুলিব পাৰি, গ দেশৰ যিকোনো ঠাইত, ঘ কেৱল চৰকাৰ অধিসূচিত এলেকা জিলাসমূহ। ইয়াৰ সঠিক উত্তৰটো ঘ কেৱল চৰকাৰ অধিসূচিত এলেকা জিলাসমূহ। প্ৰশ্ন নং 108 কোনটো ভাৰতৰ সৰ্ববৃহৎ বেংক আৰু 24,000তকৈ অধিক শাখা আছে? সঁহাৰিসমূহ ক IDBI বেংক, খ ইণ্ডিয়ান বেংক, গ ভাৰতীয় ষ্টেট বেংক, ঘ পাঞ্জাৱ নেশ্যনেল বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ভাৰতীয় ষ্টেট বেংক। প্ৰশ্ন নং 109 অনুসূচিত বাণিজ্যিক বেংকবোৰ কি? সঁহাৰিসমূহ ক RBI 1934 অষ্টম অনুসূচিত তালিকাভুক্ত বেংকসমূহ, খ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন 1934 দ্বিতীয় অনুসূচিত তালিকাভুক্ত বেংকসমূহ,
গ বেংকিং নিয়ন্ত্ৰণ আইনৰ 2য় অনুসূচিত বেংকবোৰৰ তালিকাভুক্ত। ঘ বাণিজ্যিক বেংকৰ শ্ৰেণীত নথকা বেংকসমূহ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন 1934 বিত্তীয় অনুসূচিত তালিকাভুক্ত বেংকসমূহ। প্ৰশ্ন নং 110 ব্যক্তিগত খণ্ডৰ বেংকবোৰে সাধাৰণতে নিম্নলিখিত কোনটো শ্ৰেণীবদ্ধ কৰে? সঁহাৰিসমূহ ক আই বিদেশী বেংক, আই নতুন ব্যক্তিগত খণ্ডৰ বেংক, তৃতীয় পুৰণি ব্যক্তিগত খণ্ডৰ বেংকসমূহ, চতুৰ্থ স্থানীয় এলেকা খণ্ডৰ বেংকসমূহ, বিত্তীয় বেংকসমূহ, ক আই তৃতীয়, খ আই তৃতীয় চতুৰ্থ, গ তৃতীয় চতুৰ্থ বনাম, ঘ উপৰোক্ত সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো ঘ উপৰোক্ত সকলোবোৰ। প্ৰশ্ন নং 111 কোনবোৰ বেংক নিৰ্দিষ্ট এলেকাত কাম কৰা অনুজ্ঞা প্ৰদান কৰা হৈছে? নিম্ন স্তৰ মূলধনেৰে কাম কৰে আৰু বাণিজ্যিক বেংকৰ সকলো বিত্তীয় সেৱা আগবঢ়াব নোৱাৰে। সঁহাৰিসমূহ ক সৰু বিত্তীয় বেংক, খ পৰিশোধ বেংক, গ বিদেশী বেংক, ঘ স্থানীয় এলেকা বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ স্থানীয় এলেকা বেংক। প্ৰশ্ন নং 112 কোন BNKবোৰ বিদ্যমান বেংকবোৰতকৈ পৃথক কিয়নো তেওঁলোকে এটা ক্ষুদ্ৰ ব্যৱসায় ঋণ আৰু প্ৰেৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ স্থানীয় এলেকাবোৰত সেৱা আগবঢ়াব লাগিব? অসংগঠিত খণ্ড, নিম্ন আয়ৰ পৰিয়াল আৰু প্ৰব্ৰজনকাৰী কৰ্মশক্তি। সঁহাৰিসমূহ ক সৰু বিত্তীয় বেংক, খ বিদেশী বেংক, গ আঞ্চলিক গ্ৰাম্য বেংক, ঘ পৰিশোধ বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সৰু বিত্তীয় বেংক। প্ৰশ্ন নং 113 ক্ষুদ্ৰ বিত্তীয় বেংকবোৰ অগ্ৰাধিকাৰ খণ্ডৰ অধীনত অগ্ৰাধিকাৰৰ অধীনত শ্ৰেণীবদ্ধ কৰা ঋণ লওঁতাসকলক তেওঁলোকৰ কমেও প্ৰদান কৰিব লাগিব আৰু তেওঁলোকৰ ঋণ কমেও 25 লাখ টকাৰ তলত থাকিব লাগিব। সঁহাৰিসমূহ ক 25%, 25%, খ 50%, 25%, গ 75%, 50%, ঘ 80%, 75%। ইয়াৰ সঠিক উত্তৰটো হ'ব গ 75% বা 50%। প্ৰশ্ন নং 114 কোনবোৰ বেংকে গ্ৰাহকসকলক ঋণ দিব নোৱাৰে বা ক্ৰেডিট কাৰ্ড জাৰি কৰিব নোৱাৰে? সঁহাৰিসমূহ ক আঞ্চলিক গ্ৰাম্য বেংক, খ স্থানীয় এলেকা বেংক, গ বিদেশী বেংক, ঘ পৰিশোধ বেংক। উপৰোক্ত সঠিক উত্তৰটো হ'ল ঘ পৰিশোধ বেংক। প্ৰশ্ন নং 115 গ্ৰাম্য উন্নয়নৰ ওপৰত গুৰুত্ব দি কোনটো বেংক স্থাপন কৰা হৈছে আৰু এইবোৰৰ ৰাজহুৱা খণ্ডৰ বেংকৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা অনুসূচিত বেংক? সঁহাৰিসমূহ ক ব্যক্তিগত খণ্ডৰ বেংকসমূহ, খ আঞ্চলিক গ্ৰাম্য বেংক, গ বাণিজ্যিক বেংক, ঘ পৰিশোধ বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ আঞ্চলিক গ্ৰাম্য বেংক। প্ৰশ্ন নং 116 যেতিয়া বৃহৎ সংখ্যক শ্বেয়াৰ হোল্ডাৰ গোটক অন্তৰ্ভুক্ত নকৰাকৈ বৃহৎ পৰিমাণৰ ব্যৱসায় এটা সম্প্ৰসাৰিত কৰিব লাগে তেতিয়া সংগঠনৰ এক আদৰ্শ প্ৰকাৰ কোনটো? সঁহাৰিসমূহ ক পাব্লিক লিমিটেড কোম্পানী, খ প্ৰাইভেট লিমিটেড কোম্পানী, গ চৰকাৰী কোম্পানী, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো খ প্ৰাইভেট লিমিটেড কোম্পানী। আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰ যদি আপোনালোকে শুনাত অকণমান গণ্ডগোল হয় আপোনালোকে চাব মই ৰেড কালাৰ দি দিছোঁ যোনটো সঠিক উত্তৰ হয়। আৰু আপোনালোকে যদি পোনপ্ৰথমে মোৰ চেনেললৈ আহিছে কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটনটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। আৰু যদি আপোনালোকক PDF লাগে ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব যোগাযোগ কৰিব পোৱা যাব। প্ৰশ্ন নং 117 ভাৰত মহিলা বেংকসমূহ হৈছে আৰু ইয়াক ডেছ। সঁহাৰিসমূহ ক ৰাষ্ট্ৰীয় বেংক SBI, খ ব্যক্তিগত বেংক ইণ্ডিয়ান বেংক, গ ৰাজহুৱা খণ্ডৰ বেংক SBI, ঘ ডেভেলপমেণ্ট বেংক পাঞ্জাৱ নেশ্যনেল বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ৰাজহুৱা খণ্ডৰ বেংক SBI। প্ৰশ্ন নং 118 বেংকিং বিশেষত্ববোৰ নিম্নলিখিত কোনটো? সঁহাৰিসমূহ ক ক্ৰেডিটৰ সৈতে লেনদেন কৰা, খ এজেণ্টৰ প্ৰকৃতি, গ জমা কৰা জমাবোৰ উলিয়াব লাগিব, ঘ উপৰোক্ত সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো ঘ উপৰোক্ত সকলোবোৰ। প্ৰশ্ন নং 119 নিম্নলিখিত কোনটো ৰাজহুৱা খণ্ডৰ বেংক? সঁহাৰিসমূহ ক পাঞ্জাৱ নেশ্যনেল বেংক,
খ RBI বেংক, গ ইণ্ডিয়ান বেংক, ঘ কাৰুৰ বৈশ্য বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক পাঞ্জাৱ নেশ্যনেল বেংক। প্ৰশ্ন নং 120। প্ৰায় সকলো বেংকত কাৰ্যকাৰী কৰা নিম্নলিখিত কোনটোৱে যিকোনো স্থান যিকোনো সময়ত বেংকিং সক্ষম কৰিছে? সঁহাৰিসমূহ ক মূল বেংকিং সেৱাসমূহ, খ মূল বেংকিং সমাধান, গ ইউনিফাইড পাৰ্মানেণ্ট ইণ্টাৰফেচ, গ এইবোৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক মূল বেংকিং সেৱাসমূহ। ধন্যবাদ। আপোনালোকে ইমানখিনি সময় দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আপোনালোকে এনেধৰণৰ উপযোগী ভিডিঅ'খিনি পাই থাকিবৰ কাৰণে সদায় আপোনালোকে ৰঙা কালাৰ ছাবস্ক্ৰাইব বাটন টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। আৰু যদি PDF লাগতিয়াল হয় তেতিয়া ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব, যোগাযোগ কৰিব পোৱা যাব।